বৰপেটাত ক্ৰমাৎ জয়ৰ দিশেৰে আগবাঢ়িছে মনোৰঞ্জন তালুকদাৰ। নলবাৰী বজাৰী সৰ্থেবাৰী কয়াকুছিৰ পিছত এইবাৰ সৰভোগত বিশাল সমাৱেশ। বৰপেটা লোকসভাৰ গোটেইকেইটা বিধানসভা সমষ্টিত ব্যাপক প্ৰচাৰ চলোৱাৰ পিছত এইবাৰ গৃহ সমষ্টি সৰভোগত নিজৰ শক্তি প্ৰদৰ্শন মনোৰঞ্জন তালুকদাৰৰ। দল মত নিৰ্বিশেষে এগৰাকী যোগ্য প্ৰাৰ্থী হিচাপে মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত আগুৱাই আহিছে বৰপেটা সমষ্টিৰ ৰাইজ। দলৰ সৰ্বভাৰতীয় সম্পাদক সীতাৰাম য়েচুৰী উপস্থিত এই সমাৱেশত। বৰপেটা লোকসভা সমষ্টিত ক্ৰমশ নিৰ্বাচনী ঢৌ বৃদ্ধি পাইছে CPIMৰ। সংসদীয় সমষ্টিটোৰ বিভিন্ন স্থানত ৰোড শ্ব' আৰু নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ পিছত আজি মনোৰঞ্জন তালুকদাৰৰ গৃহ সমষ্টিত হাজাৰ বিজাৰ সমৰ্থকেৰে বিশাল সমাৱেশ অনুষ্ঠিত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিলে CPIMে। 3 মাহ ধৰি পেলাই আমি নিৰ্বাচনী প্ৰচাৰ কৰিছোঁ আৰু আজি জনসভা হিচাপে সৰভোগত তাৰ সমাপ্তি ঘোষণা হৈছে। মই বেছি কথা ক'ব খোজা নাই। ভাৰতীয় জনতা পাৰ্টীৰ সমস্ত অপকৰ্ম সম্পৰ্কত আমাৰ বক্তাসকলে বিতংভাৱে আলোচনা বিলোচনা কৰিছে। এই নিৰ্বাচনত আমি সন্মুখত পাইছোঁ অগপ দলক। অগপক ঢাল কৰি লৈ ভাৰতীয় জনতা পাৰ্টীয়ে এই নিৰ্বাচনত আমাৰ সন্মুখলৈকে এটা চেলেঞ্জ দিবলৈ চেষ্টা কৰিছে। আমি সেই চেলেঞ্জ গ্ৰহণ কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টী আজি অগপক প্ৰাৰ্থী দি পেলাই যি ধৰণে ভাবিছিল যে অগপক জিকাই লৈ যাব, ইতিমধ্যে ঘটনা প্ৰবাহে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণে ভাৰতীয় জনতা পাৰ্টীৰ এই প্ৰচেষ্টাক নিশ্চিতভাৱে ব্যক্ত কৰিব। আজি বৰপেটা সংসদীয় সমষ্টিৰ সৰভোগ বিধানসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত এক বিশাল সমাৱেশ অনুষ্ঠিত হয়। এই সমাৱেশত উপস্থিত থাকে CPIMৰ ৰাষ্ট্ৰীয় সম্পাদক সীতাৰাম য়েচুৰী, বৰ্ষীয়ান কমিউনিষ্ট নেতা হেমেন দাস সুপ্ৰকাশ তালুকদাৰকে ধৰি NCP, CPI, CPIMLৰ ফৰৱাৰ্ড ব্লকৰ নেতৃবৃন্দ। সংখ্যাগুৰু সংখ্যালঘুকে ধৰি সকলো অংশৰ ৰাইজৰ ব্যাপক জনসমৰ্থন মনোৰঞ্জন তালুকদাৰৰ বাবে পৰিলক্ষিত হৈছে। কি বিজেপি, কি অগপ, কি কংগ্ৰেছ, সকলো দলৰে তৃণমূল পৰ্যায়ৰ কৰ্মী আগবাঢ়ি আহিছে এগৰাকী যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ। দল মত নিৰ্বিশেষে সকলো অংশৰ ভোটাৰৰ সমৰ্থন লাভ কৰাৰ পিছত মনোৰঞ্জন তালুকদাৰৰ জয় নিশ্চিত হৈ পৰিছে বৰপেটাত। অগপ দল সম্পৰ্কত, ইয়াৰ প্ৰাৰ্থী সম্পৰ্কত আমাৰ বহুত ক'ব লগা আছে। অগপ দল অসম আন্দোলনৰ সমাপ্তিৰ মাজেৰে গঠিত হৈছিল ছাত্ৰ সন্থাৰ নেতাসকলৰ দ্বাৰা। তেওঁলোকে আঞ্চলিকতাবাদৰ কথা কৈছিল। অসমৰ জনসাধাৰণে তেওঁলোকক দুবাৰ ক্ষমতালৈকে পঠাইছিল, 85ৰ পৰা 90 আৰু 96ৰ পৰা 2001 চনত। তেওঁলোকে যি প্ৰতিশ্ৰুতি দি পেলাই অসমৰ জনসাধাৰণৰ শাসন কৰাৰ কাৰণে নিৰ্বাচিত হৈছিল, সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব নোৱাৰিলে। অসম চুক্তিখনত তেওঁলোকে স্বাক্ষৰ কৰি তাক ৰূপায়ণ নকৰিলে। আজি দেখা গৈছে সেই অগপ কা সমৰ্থন কৰাৰ মাজেৰে আমাৰ অসমৰ জনসাধাৰণক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। যি নিজে এখন চুক্তি স্বাক্ষৰ কৰিছিল ছাত্ৰ নেতা হিচাপে, সেইখন চুক্তি আজি ভাৰতীয় জনতা পাৰ্টীয়ে গাঁও আনি পেলাই সমুলঞ্চে নৎসাত কৰি দিছে। আজি আৰু অসম চুক্তি কোনো ধৰণৰ প্ৰাসংগিকতা অগপ ভাৰতীয় জনতা পাৰ্টীয়ে ৰখা নাই। দেশক গদি মিডিয়াৰ কবলৰ পৰা বচাওক। স্বতন্ত্ৰ আৰু নিৰ্ভীক সাংবাদিকতাক সমৰ্থন কৰিবলৈ দ্য অপিনিয়নক সহায় কৰক। আপুনি যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰক আৰু ইউটিউবত যদি আমাক চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে আমাৰ এই স্বতন্ত্ৰ সংবাদধাৰা আগুৱাই নিবলৈ স্ক্ৰীণত দিয়া একাউণ্ট নম্বৰৰ জৰিয়তে আমাক আৰ্থিকভাৱে সহায় কৰিবলৈ অনুৰোধ জনালোঁ।